Hello everyone, welcome back to another mini vlog. আজি হল সৰস্বতী পূজা। ৰাতিপুৱাই দেৱীক সেৱা কৰি পোহৰৰ কিতাপখিনি কিনাৰতে দিছোঁ আৰু তাকো শিকাইছোঁ সৰস্বতী পূজানো কি আৰু কেনেকৈ কৰিব লাগে। পূজা পাঠ কৰি ধুনীয়াকৈ ওলাই ল'লোঁ ঘৰৰ ওচৰৰ পূজাজনালৈ যাবলৈ। এই কাপোৰযোৰ যে 2011 চনতে বনোৱা, যেতিয়া কলেজত পঢ়ি আছিলোঁ। মানুহজনৰ লগত ফুৰিবলৈ যাবলৈ বনাইছিলোঁ আৰু ইমান বছৰৰ পাছত আজি আকৌ উলিয়াই পিন্ধিছোঁ সৰস্বতী পূজাতে। আহিলোঁ আমাৰ ঘৰৰ ওচৰৰ পূজা জনালে, তাতো ধুনীয়াকৈ চাকি জ্বলালোঁ আৰু দেৱীৰ মুখখন চাওকচোন, ইমান মৰম লাগিছে দেখিবলৈ। এইফালে বৰমাহাতী ধুনীয়াকৈ উলিয়াই আছে প্ৰসাদ, আৰু প্ৰসাদ দিবৰ সময় হ'লেই আমি আহোঁতে, গতিকে প্ৰসাদখিনি আপোনালোকক অকণমান দেখুৱাই দিলোঁ। আৰু পোহৰক দেখিছেনে, পূৰা কুৰ্তা পাইজামা পিন্ধি ৰেডি। এয়া গুৱাহাটীত থাকোঁতে জেঠাইক এগৰাকীয়ে দিছিলে। আৰু এতিয়া আহিলোঁ আমি আমাৰ স্কুল ফিল্ডলৈ। আমাৰ গাঁওখন যিহেতু যথেষ্ট ডাঙৰ, গতিকে দুটা মূৰত দুজনা পূজা পতা হয়। আৰু এইফালে গাঁৱৰ ল'ৰাবোৰে লাগি আছে বনোৱাত, আৰু এইফালে ধুনীয়াকৈ ফিল্ডতে চবে নিজৰ নিজৰ ভাগে কাম কৰি আছে। আৰু ঘৰলৈ গৈ পোহৰক শুৱাই থৈ আহিলোঁ, সি যিহেতু শুই গ'ল, আহি লুচি খালোঁ। এনেকৈ গ'ল আমাৰ সৰস্বতী পূজা। বা